নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অজয় আৰু আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ ইউটিউব চেনেল অজয় এডুকেশ্যন টিউবলৈ। তো আপোনালোকে আগন্তুক আহিবলগীয়া ADR 3.0 পৰীক্ষাৰ কাৰণে নিশ্চয় প্ৰস্তুতি চলাই আছে আৰু এই প্ৰস্তুতিত ৰিজনিং বিষয়টো আপোনালোকে ইতিমধ্যে চাই আছে আৰু ৰিজনিং বিষয়টো কিমান গুৰুত্বপূৰ্ণ সেয়া আপোনালোকে জানে। আৰু ইয়াৰে আজি আমি এটা সহজ কিন্তু কনফিউজন লগা এটা টপিক লৈ আহিছোঁ, কেলেণ্ডাৰ। ৰিজনিঙত কেলেণ্ডাৰটো খুব গুৰুত্বপূৰ্ণ হয়। কেলেণ্ডাৰৰ আগৰ যিবিলাক 1.0 2.0 আছিল ADR তাত এইবিলাক কুৱেশ্যন আহি গৈছে কেলেণ্ডাৰৰ। তো এই কেলেণ্ডাৰৰ কুৱেশ্যনবিলাক ইমানে কনফিউজিং হয়, যদি অকণমান যদি খেলি মেলি লাগে তেতিয়াহ'লে মানে নোলায় আৰু এনচাৰ ইয়াৰ, ঠিক আছে। গতিকে আজিৰ এই ভিডিঅ'টোত আপোনালোকে চোৱাৰ পিছত কেলেণ্ডাৰৰ যিকোনো প্ৰশ্ন আপোনালোকে কেইছেকেণ্ড মানতে কৰিব পাৰিব, ঠিক আছে। একদম সহজ আৰু শ্বৰ্ট ট্ৰিক্স আৰু বেছিক কনচেপ্টৰ সৈতে আজিৰ এই সমগ্ৰ টপিকটো শেষ কৰিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেতিয়া এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, ঠিক আছে। আহক পলম নকৰি আমি ক্লাছটো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোত কেলেণ্ডাৰৰ যিবিলাক কুৱেশ্যন আমি ডিছকাছ কৰিম সেই কুৱেশ্যনবিলাক ডুমছডে পদ্ধতিত আমি কৰিম, ঠিক আছে। ডুমছডে পদ্ধতি মনত ৰাখিব। এই পদ্ধতিটোত কি হয়, আমি জানো কেলেণ্ডাৰত দুই ধৰণৰ বৰ্ষ থাকে, ইয়াৰ থাকে, ঠিক আছে। এটা হৈছে অধিবৰ্ষ, লিপ ইয়াৰ যাক বুলি কওঁ, আৰু এটা হৈছে চিম্পল ইয়াৰ্ছ। লিপ ইয়াৰ 4 বছৰ মূৰে মূৰে আহে, আপোনালোকে এইখিনি জানেই। আৰু চিম্পল ইয়াৰ মানে যিখিনি বছৰ লিপ ইয়াৰ নহয় সেইখিনি জেনেৰেল ইয়াৰ বা চিম্পল ইয়াৰ, হয়নে। গতিকে প্ৰত্যেক 3 বছৰৰ পিছত এটা লিপ ইয়াৰ আহে, অৰ্থাৎ 3টা বছৰ জেনেৰেল থাকিব, তাৰ পিছৰ বছৰটো লিপ ইয়াৰ। এগেইন তাৰ 3টা বছৰ চিম্পল জেনেৰেল ইয়াৰ হ'ব, তাৰ পিছৰ 4 নম্বৰ বছৰটো লিপ ইয়াৰ, তেনেকৈ হয় নহয়। গতিকে আমি ইয়াত এতিয়া কি কৰিম, এই ডুমছডে পদ্ধতি মতে এই সাধাৰণ বৰ্ষ আৰু অধিবৰ্ষ যিটো চিম্পল ইয়াৰ আৰু লিপ ইয়াৰ এইবিলাকৰ প্ৰতিটো মাহৰে এটা এটা কোড আছে, সেই কোডবিলাক আমি জানি থ'বলৈ চেষ্টা কৰিম। আৰু মনত ৰাখিব আপোনালোকে, চিম্পল ইয়াৰৰ কাৰণে যিটো সাধাৰণ বৰ্ষ তাৰ কাৰণে কোডবিলাক হৈছে জানুৱাৰী মাহৰ কোডটো হৈছে 1, ফেব্ৰুৱাৰী মাহৰ 4, মাৰ্চৰ 4, তাৰপিছত এপ্ৰিলৰ 0, মে' মাহৰ কোডটো হৈছে 2, জুন মাহৰ কোডটো হৈছে 5, জুলাইৰ 0, আগষ্টৰ 3, ছেপ্টেম্বৰৰ 6, অক্টোবৰৰ 1, নৱেম্বৰৰ 4 আৰু ডিচেম্বৰ হৈছে 6। এইটো হৈছে চিম্পল সাধাৰণ বৰ্ষৰ, তাৰ কাৰণে এইবিলাক সাধাৰণ বৰ্ষৰ যিবিলাক মাহ সেই মাহবিলাকৰ কোডবিলাক। আৰু অধিবৰ্ষৰ কাৰণে কি হ'ব, অধিবৰ্ষৰ যিবিলাক অধিবৰ্ষৰ কোডবিলাক হৈছে 0, 3, 4, 0, 2, 5, 0, 3, 6, 1, 4, 6 এনেকৈ আপোনালোকে মনত ৰাখিব। চিম্পল ইয়াৰৰ কাৰণে কোডবিলাক মনত ৰাখিব 144, 025, 036, 146 এনেকৈ মনত ৰাখিব। আৰু অধিবৰ্ষৰ কাৰণে কোডবিলাক এনেকৈ মনত ৰাখিব 034, 025, 036, 146 দুইটাৰে কোডবিলাক প্ৰায় ছেম, খালি সাধাৰণ বৰ্ষত 1 আৰু 4 আছে প্ৰথমতে, জানুৱাৰী ফেব্ৰুৱাৰী, আৰু যিটো জেনেৰেল লিপ ইয়াৰত কি আছে 0 আৰু 3 আছে। জানুৱাৰী মাহৰ কোডটো 0 আৰু ফেব্ৰুৱাৰী মাহৰ কোডটো হৈছে 3, বাকীকেইটা চব ছেম আছেনে, ঠিক আছে। আৰু লগতে বাৰবিলাকৰ কোডবিলাক আপোনালোকে মনত ৰাখিব। দেওবাৰৰ কোড হৈছে 1, সোমবাৰৰ কোড হৈছে 2, মঙলবাৰৰ কোড হৈছে 3, বুধবাৰৰ কোড হৈছে 4, বৃহস্পতিবাৰৰ 5, শুক্ৰবাৰৰ 6 আৰু শনিবাৰৰ 0। 1ৰ পৰা ষ্টাৰ্ট কৰিলে আমি দেওবাৰৰ পৰা ষ্টাৰ্ট কৰিব লাগিব, দেও সোম মঙল। দেওবাৰটোক যদি 1 বুলি আপোনালোকে মনত ৰাখে বাকীবিলাক ইজিলি মনত ৰাখিব। শনিবাৰটোক আকৌ 7 বুলি নিলিখিব দেই, শনিবাৰ 7 নহয়, সেইটো হ'বগৈ কি 0, ঠিক আছে। এই কোডবিলাক ডুমছডে পদ্ধতি বুলি কোৱা হয়। এই পদ্ধতিত কি কৰিব লাগিব আমি আগলৈ আলোচনা কৰিম, ঠিক আছে। প্ৰথম প্ৰশ্নটোলৈ আহিছোঁ। 17 অক্টোবৰ 1949 তাৰিখে কি বাৰ আছিল। ইয়াত এই পদ্ধতিটোত প্ৰথমতে কি কৰিব লাগিব, এই যে আমি তাৰিখ আছে তাৰিখটোক আমি 7 ডিভাইড কৰিব লাগিব। তাৰিখটোক কিহে ডিভাইড কৰিব লাগিব, তাৰিখটোক 7 ডিভাইড কৰিব লাগিব। 7 ডিভাইড কৰি যিটো ৰিমাইণ্ডাৰ মানে ভাগ শেষ যি থাকিব, 7ৰে 17ক ডিভাইড কৰোঁতে কেইবাৰ যায়, 7ৰে 17ক ভালকৈ ডিভাইড কৰক, 7 দুগুণ 14, 17ৰ পৰা 14 গ'লে কি থাকে 3 থাকে। এই 3টো আমি ৰিমাইণ্ডাৰটো লিখিব লাগিব। 7ৰে 17ক ডিভাইড কৰোঁতে কি থাকে ৰিমাইণ্ডাৰ 3 থাকে, আমি 3 লিখিলোঁ। প্লাছ অক্টোবৰ মাহৰ কোড কি, অক্টোবৰ মাহৰ কোডটো কি আছিল, এই মাহটো আমি চাব লাগিব এইটো কি বছৰত পৰিছে, সাধাৰণ বৰ্ষ হয় নে অধিবৰ্ষ হয়, লিপ ইয়াৰ হয়, জেনেৰেল ইয়াৰ হয় নে লিপ ইয়াৰ হয়, সেইটো আমি চাব লাগিব। সেইটো কেনেকৈ চাম আমি, এই লাষ্টত যিটো তাৰিখ আমাৰ বছৰটো দিয়া আছে 1949 চন, 49 চনৰ এই 49টো যদি 4ৰে ডিভাইড যায় তেতিয়াহ'লে এইটো লিপ ইয়াৰ হ'ব, আৰু যদি 4ৰে ডিভাইড নাযায় তেতিয়াহ'লে লিপ ইয়াৰ নহয়।
এতিয়া 49 টো লিপ ইয়াৰ হয়নে নহয় 4ৰে ডিভাইড কৰক 4ৰে ডিভাইড কৰিলে 4 12 গুণ 48 হয় কিন্তু 49 হয় জানো নহয় নহয় গতিকে 4ৰে ডিভাইড নাযায় গতিকে 4ৰে ডিভাইড নকলে 49 টো লিপ ইয়াৰ নহয় গতিকে লিপ ইয়াৰ নহলে 1949 টো জেনাৰেল ইয়াৰ হয় জেনাৰেল ইয়াৰ হলে কি কৰিব লাগিব আমি জেনাৰেল ইয়াৰৰ কোডটো ল'ব লাগিব অক্টোবৰ মাহৰ জেনাৰেল ইয়াৰৰ কোডটো কি হয় অক্টোবৰ মাহৰ জেনাৰেল ইয়াৰৰ কোডটো হৈছে 1 গতিকে 3 + 1 প্লাস এই লাষ্টৰ যেটো 1949 চনটো আছে এই চনটোক আমি কি কৰিব লাগিব প্ৰথমতে 7 এ ডিভাইড কৰিব লাগিব কাক ডিভাইড কৰিব লাগিব এই 49 টোক 7 এ ডিভাইড কৰিব লাগিব 49 টোক 7 এ যদি ডিভাইড কৰো কিমান হ'ব 7 ৰে 49 ক ডিভাইড যদি কৰো 7 7 49 ৰিমাইন্ডাৰ কি থাকিল ৰিমাইন্ডাৰ থাকিল 0 গতিকে 0 টো লিখিব লাগিব ৰিমাইন্ডাৰটো প্ৰথম ক্ষেত্ৰত ৰিমাইন্ডাৰ দেই প্ৰথম ক্ষেত্ৰত 7 এ ডিভাইড কৰি ৰিমাইন্ডাৰ উলিয়াব লাগিব নেক্সট ইয়াৰ পিছৰ ষ্টেপটোত কি কৰিব লাগিব এই লাষ্টৰ যেটো 49 আমাৰ আছিল এই 49 টো কিহে ডিভাইড কৰিব লাগিব 4 ৰে ডিভাইড কৰিব লাগিব 4 ৰে কেলে ডিভাইড কৰিছো 4 বছৰ মূৰে মূৰে লিপ ইয়াৰ আহে সেই কনসেপ্টৰ আধাৰতে 4 ৰে ডিভাইড কৰি যিখিনি ভাগফল এবাৰ হ'ব লাগিব ভাগফল ল'ব লাগিব কি ল'ব লাগিব প্ৰথম ক্ষেত্ৰত আমি ৰিমাইন্ডাৰ লৈছিলো 7 টো কিন্তু এইবাৰ কি ল'ব লাগিব ভাগফল ল'ব লাগিব 49 ক ডিভাইড কৰক 49 ক যদি 4 ৰে ডিভাইড কৰো 4 12 গুণ 48 হয় এক বাকি থাকিল ইয়াত 12 টোক আমি ল'ব লাগিব ভাগফলটোক ল'ব লাগিব গতিকে হেতু আমি প্লাস 12 আমি প্লাস কৰিব লাগিব এটা প্লাস কৰকচোন প্লাস কৰিলে কিমান হ'ব এইবিলাক 3 1 4 4 12 কিমান হ'ব 16 16 ক যদি আমি আকৌ এগেইন 7 ডিভাইড কৰো কি হ'ব তেতিয়া হলে 7 ৰে যদি 16 ক ডিভাইড কৰো কি হয় ডিভাইড কৰক 16 ক যদি 7 ৰে ডিভাইড কৰো 7 2 14 এই ৰিমাইন্ডাৰটো কিমান ওলাইছে 2 ওলাইছে 16 পৰা 14 গলে কিমান থাকে 2 গতিকে এই ক্ষেত্ৰত ৰিমাইন্ডাৰ কি থাকিলে 2 থাকিলে গতিকে ৰিমাইন্ডাৰ যদি 2 থাকে তেতিয়াহলে 2 হলে মানে 2 টো কোনটো বাৰৰ কোড হয় চাও 2 টো কি বাৰৰ কোড হয় সোমবাৰ গতিকে আৰু শুদ্ধ উত্তৰটো হ'ব সোমবাৰ গতিকে 17 অক্টোবৰ 1949 চনত কি বাৰ আছিল হেতু এই দিনটো আছিল সোমবাৰ আছিল ঠিক আছে আপোনালোকে 1949 ৰ ক্যালেন্ডাৰ মোবাইলত উলিয়াই চাই লওক চেক কৰক এবাৰ হৈছে নে নাই হোৱা ঠিক আছে নেক্সট কোৱেশ্চনটো কৰো এই কোৱেশ্চনটো কৰিলে আৰু আমাৰ কনসেপ্টটো ক্লিয়াৰ হ'ব 23 এপ্ৰিল 1931 তাৰিখে কি বাৰ আছিল হোৱাট ডে অফ দা উইক ওয়াজ 23 এপ্ৰিল 1931 23 এপ্ৰিল 1931 চনত এই তাৰিখটো কি বাৰ আছিল গতিকে প্ৰথমে আমি কি কৰো প্ৰথমে আমি 7 এ ডিভাইড কৰো 7 এ ডিভাইড কৰি ৰিমাইন্ডাৰটো ল'ব লাগিব ঠিক আছে 23 ক যদি 7 ডিভাইড কৰো কিমান হ'ব 7 3 গুণ 21 হয় 21 হলে কিমান বাকি থাকিল 23 হবলৈ হলে 2 বাকি থাকিল 2 টো লম প্লাস এপ্ৰিল মাহৰ কোডটো কি হ'ব এতিয়া এইটো এপ্ৰিলটো এই বছৰটো কি বছৰ হয় লিপ ইয়াৰ হয় না জেনাৰেল ইয়াৰ হয় এটো আমি চেক কৰিব লাগিব 1931 চনৰ এই 31 টো 4 ৰে ডিভাইড যায় জানো নাযায় 4 ৰে ডিভাইড নাযায় গতিকে এটো জেনাৰেল ইয়াৰ হয় গতিকে জেনাৰেল ইয়াৰত এপ্ৰিল মাহৰ কোড কি হয় জেনাৰেল ইয়াৰত এপ্ৰিল মাহৰ কোডটো হৈ গৈ 0 গতিকে এটো 2 + 0 আহিব তাৰ পিছত এই বছৰটো যেটো দিয়া আছে 1931 চন এই বছৰৰ লাষ্ট টু ডিজিট দুটা ডিজিট কিমান আছে 31 প্ৰথমে 7 এ ডিভাইড কৰি ৰিমাইন্ডাৰ লম 7 ৰে 31 ক হৰণ কৰকচোন কিমান হ'ব 7 4 গুণ 28 হয় আৰু 31 ৰ পৰা 28 গলে কিমান থাকে 3 থাকে মানে গতিকে এই ৰিমাইন্ডাৰটো লম 7 ৰে 31 ক ডিভাইড কৰি 7 ৰে 31 ক ডিভাইড কৰি যেটো ভাগহেক থাকিল 3 হে 3 টো লম ঠিক আছে 3 প্লাস নেক্সট আকৌ 12 এ ডিভাইড কৰিম 31 ক কিহে ডিভাইড কৰিম 12 নহয় একচুয়ালি 4 ৰে ডিভাইড কৰিম ঠিক আছে 4 ৰে ডিভাইড কৰিম মই 12 কৈ পালো ঠিক আছে 4 ৰে ডিভাইড কৰিম 31 ক 4 ৰে ডিভাইড কৰক 31 ক যদি 4 ৰে ডিভাইড কৰো কি হ'ব 4 ৰে ডিভাইড কৰক 4 9 গুণ 4 8 গুণ 32 হয় 4 7 গুণ 28 হয় ঠিক আছে 31 ৰ পৰা 28 গলে কিমান থাকিল 31 ৰ পৰা 28 গলে 3 থাকিল আমাক ৰিমাইন্ডাৰটো কি থাকিল হেতৰ লগত মতলব নাই আমাক ৰিমাইন্ডাৰ নালাগে এই ক্ষেত্ৰত 4 ৰে যেতিয়া ডিভাইড কৰো তেতিয়া আমি ভাগফলটো লওঁ কি লওঁ ভাগফল গতিকে ভাগফল কি আছে 7 আছে গতিকে এই 7 টোক আমি ল'ব লাগিব মনত ৰাখিব এটা কনফিউজন নহব প্ৰথম যেতিয়া 7 এ ডিভাইড কৰে বছৰৰ লাষ্ট ডিজিটটো তেতিয়া আমি ভাগহেকটো লওঁ ৰিমাইন্ডাৰটো লওঁ আৰু যেতিয়া এই লাষ্টৰ ডিজিট দুটাক 4 ৰে ডিভাইড কৰো তেতিয়া আমি ওপৰৰ কোৱেশ্চন যেটো ভাগফল এই পোৰশনটোক লওঁ ঠিক আছে এতিয়া আমি এটা পাই গলো 2 3 আৰু 7 2 3 5 5 7 কিমান হয় 12 12 ক আকৌ যদি 7 ৰে ডিভাইড কৰো তেতিয়া হলে কি থাকিব ৰিমাইন্ডাৰ 12 7 ৰে ডিভাইড কৰিলে ৰিমাইন্ডাৰ কি থাকিব 12 ক যেতিয়া 7 ৰে ডিভাইড কৰো ৰিমাইন্ডাৰ কি থাকিব 7 গুণ 7 থাকিল 5 ৰিমাইন্ডাৰ এই 5 ৰিমাইন্ডাৰ হলে মানে কি বাৰ হ'ব গতিকে সাধাৰণ বৰ্ষত সাধাৰণ বৰ্ষ বুলি নহয় 5 হৈছে কিহৰ কোড হয় বৃহস্পতিবাৰৰ কোড হয় গতিকে
23 এপ্ৰিল 1931 তাৰিখে কি বাৰ আছিল? বৃহস্পতিবাৰ। নেক্সট প্ৰশ্নলৈ আগবাঢ়ো। 2 জানুৱাৰী 1900 চনত কি বাৰ আছিল? এতিয়া চাওক, 2 জানুৱাৰী হলে মানে 2ক 7ৰে ডিভাইড কৰিলে আমি কি হ'ব? 2ক যদি 7ৰে ডিভাইড নাযায় 2, গতিকে ৰিমাইণ্ডাৰ 2 থাকিল। 2ক 7ৰে ডিভাইড নাযায়, গতিকে ৰিমাইণ্ডাৰ এই ক্ষেত্ৰত 2 ল'ম আমি, ঠিক আছে। এতিয়া এই 1900 চনটো লাষ্টত 0 আছে, ডাবল 0 আছে, ডাবল 0 থাকিলে এইটো লিপ ইয়েৰ বুলি ধৰিব লাগিব। 1900ক 4ৰে ডিভাইড যায়, গতিকে এইটো এটা লিপ ইয়েৰ হয়। লিপ ইয়েৰ হলে জানুৱাৰী মাহৰ কোড কি হয়? জানুৱাৰী মাহৰ কোড কি হ'ব? জানুৱাৰী মাহৰ কোড হ'বগৈ 0 প্লাছ এতিয়া আমি এইটো 7ৰে ডিভাইড কৰিম আৰু লগতে 4ৰে ডিভাইড কৰিম। 7ৰে ডিভাইড কৰিলেও 0 থাকিব আৰু 4ৰে ডিভাইড কৰিলেও 0 থাকিব, কাৰণ 0 0 আছে। গতিকে 0 0 যদি থাকে বাকী আগফালে কি আছে? 2 আৰু 0 0 যদি এইবিলাক যোগ কৰোঁ কি হ'ব? 2 হ'ব। 2ক যদি আকৌ যদি 7ৰে ডিভাইড কৰোঁ 2 ওলাব। ৰিমাইণ্ডাৰ আল্টিমেটলি 2 ওলাইছে, হয়নে? গতিকে 2 হলে মানে কি বাৰ হয়? সোমবাৰ হয়, ঠিক আছে। নেক্সট কুৱেশ্যনটোলৈ আগবঢ়াৰ আগতে এটা কনচেপ্ট থাকি গৈছে, সেই কনচেপ্টটো দি দিওঁ। চেঞ্চুৰী কোড, ঠিক আছে, সেইটো হৈছে চেঞ্চুৰী কোড। চেঞ্চুৰী কোড থাকি গ'ল। চেঞ্চুৰী কোড 1900 চনৰ যদি আমাক ডেট থাকে, তেতিয়া সেই চনটোত আমি যদি হিচাপ নিকাচ কৰি যিখিনি আমি ৰিমাইণ্ডাৰ পাম লাষ্টত, সেই ৰিমাইণ্ডাৰটোৰ লগত একো যোগ নহয়, সেই ৰিমাইণ্ডাৰৰ লগত 0 যোগ হয়। তাৰমানে একো সাল সলনি নহয়, ৰিমাইণ্ডাৰটোৱে থাকে। যদি আমাক 2000 চনৰ 2000, 2001, 2002 বেছ ইয়েৰ যদি 2000 দি দিয়ে, তেতিয়া কি হ'ব? আমি ৰিমাইণ্ডাৰৰ লগত তেনেকুৱা বছৰ যদি আমি ডেট এটাক যদি হিচাপ কৰিবলৈ লওঁ, তেতিয়া আমি সেই ৰিমাইণ্ডাৰ যিটো পাম লাষ্টত, ৰিমাইণ্ডাৰটোৰ লগত আমি 6 প্লাছ কৰিব লাগিব। সেইটো মনত ৰাখিব। 2000 চনৰ দি দিব পাৰে আৰু ভৱিষ্যতৰ 2100 চনৰো দি দিব পাৰে। কুৱেশ্যন পৰীক্ষাত ঠিক নাই কি দিয়ে, তেতিয়া আমি ৰিমাইণ্ডাৰৰ লগত কি যোগ কৰিব লাগিব? ৰিমাইণ্ডাৰৰ লগত 4 যোগ কৰিব লাগিব। নেক্সট 2200 যদি দি দিয়ে, তেতিয়া আমি ৰিমাইণ্ডাৰৰ লগত কি যোগ কৰিব লাগিব? ৰিমাইণ্ডাৰৰ লগত 2 যোগ কৰিব লাগিব। আৰু 2300 যদি দি দিয়ে, তেতিয়া এই ডুমছডে পদ্ধতি মতে ৰিমাইণ্ডাৰৰ লগত কি যোগ কৰিব লাগিব? 0। এগেইন 1900 4 বছৰৰ পিছত প্লাছ 4, 4 বছৰৰ পিছত 4 দশক, একচুৱেলি চেঞ্চুৰী মানে কি? দশক নহয়, শতক। 400 বছৰৰ পিছত কি হ'ব? এগেইন ৰিপিট হ'ব, ৰিমাইণ্ডাৰ 0 হ'ব। ৰিমাইণ্ডাৰৰ লগত একো যোগ কৰিবলগীয়া নহয়, ঠিক আছে। নেক্সট এতিয়া 1900 চনৰ আগলৈ আগুৱাই যাওঁ অলপ, 1800 চনলৈ আহোঁ, ঠিক আছে। 1800 চনৰ যদি ডেট উলিয়াব দিয়ে, তেতিয়াহ'লে কি কৰিব লাগিব? আমি ৰিমাইণ্ডাৰৰ লগত 2 যোগ কৰিব লাগিব, ঠিক আছে। ৰিমাইণ্ডাৰ মানে ভাগ শেষ। তাৰপিছত 1700 চনৰ যদি দি দিয়ে, তেতিয়া কি কৰিব লাগিব? ৰিমাইণ্ডাৰৰ লগত 4 প্লাছ কৰিব লাগিব। 1600 চনৰ যদি দি দিয়ে, ৰিমাইণ্ডাৰৰ লগত 6 প্লাছ কৰিব লাগিব। 1500 চনৰ যদি দি দিয়ে, ৰিমাইণ্ডাৰৰ লগত এগেইন 0 হৈ যাব, হয়নে? 1900ৰ পৰা কিমান আমি কমি আহিলোঁ? 1500 হ'লগৈ, কিমান কমিলে? -4 কমিল। এইটো মনত ৰাখিব, ঠিক আছে। ওপৰ ফালে +4 আৰু তলফালে -4 হওঁতে 1500 হৈছে, তেতিয়া ৰিমাইণ্ডাৰৰ লগত 0 হ'ব। 1500 পিছত আকৌ যদি আগুৱাই যাওঁ, কি হ'ব? 1500 পিছত 1400 আহিল। 1400 চনৰ যদি দি দিয়ে, তেতিয়াহ'লে ৰিমাইণ্ডাৰৰ লগত আকৌ এগেইন 2 আহিল। 1300 চনৰ দি দিলে ৰিমাইণ্ডাৰৰ লগত কি আহিব? 4 প্লাছ কৰিব লাগিব। আৰু 1200 চনৰ আহিলে ৰিমাইণ্ডাৰৰ লগত কি প্লাছ কৰিব লাগিব? 6 প্লাছ কৰিব লাগিব। এনেকৈ চনবিলাক বেছ লাইনটো আমি 1900 মনত ৰাখিব। 1900ৰ ওপৰত 1 বছৰ ওপৰলৈ যদি 100 বছৰ যদি ওপৰলৈ যাওঁ, 2000 চন হ'ব। 2000 চনৰ ঠিক আৰু 100 বছৰ ওপৰলৈ গ'লে 2100 হ'ব। তেনেকৈ এই ৰিমাইণ্ডাৰবিলাক লিংক লগাই মনত ৰাখিব। প্ৰথমতে 1900 চনত ৰিমাইণ্ডাৰ প্লাছ 0, এইটো মনত ৰাখিব, ঠিক আছে। আগলৈ কুৱেশ্যন কৰিলে আপোনালোকৰ এই কনচেপ্টটো ক্লিয়াৰ হৈ যাব। আহক এই কুৱেশ্যনটো কৰোঁ আৰু চেঞ্চুৰী কোডৰ আমি কনচেপ্টটো ক্লিয়াৰ কৰি লওঁ। কুৱেশ্যনটো হৈছে 14 জুলাই 2005 তাৰিখে কি বাৰ আছিল? 14 জুলাই 2005 তাৰিখে কি বাৰ আছিল?
হোৱাট ডে অফ দ্য উইক ৱাজ 14 জুলাই 2005। এতিয়া এই ক্ষেত্ৰত আমি কি কৰিম, প্ৰথমতে তাৰিখটোক 7ৰে ডিভাইড কৰিম। 7ৰে 14 যদি ডিভাইড কৰোঁ 7 দুগুণ 14 হয়, মানে কমপ্লিট ডিভাইড যায়। ডিভাইড যদি কমপ্লিটে যায় তেতিয়াহ'লে কি থাকিব, ৰিমাইণ্ডাৰ একো নাথাকে, ভাগে 0 থাকিল। প্লাছ এইটো চনটো কি চন হয়, 2005 চন। 2005 চনটো লিপ ইয়াৰ নহয়, 4ৰে 5ক ডিভাইড কৰিলে কমপ্লিট ডিভাইডে নাযায়, গতিকে 2005 চনটো লিপ ইয়াৰ নহয়। গতিকে লিপ ইয়াৰ নহ'লে জুলাই মাহৰ কোড কি হয়, লিপ ইয়াৰ। তাৰমানে এই 2005 চনটো জেনেৰেল ইয়াৰ হয়, আৰু জেনেৰেল ইয়াৰত জুলাই মাহৰ কোড হৈছে কিমান, 0। ঠিক আছে, এইটো মনত ৰখাৰ কোড আপোনালোকে এনেকৈ ৰাখিব 144। তাৰমানে এইটো 12ৰ স্কোৱাৰ হয় 144টো, 12ৰ স্কোৱাৰ 144। তাৰপিছত 5ৰ স্কোৱাৰ 25 হয়, তাৰমানে 0 to 5 তিনিটাকে। তাৰপিছত এইটো 6ৰ স্কোৱাৰ 36 হয়, তো 0 36 তিনিটাকে মনত ৰাখিব, আৰু লাষ্টৰটো 146। ঠিক আছে, এই তিনিটাকে যদি মনত ৰাখে ইজিলি কোডটো মনত থাকি যায়। আৰু লিপ ইয়াৰৰ ক্ষেত্ৰত এগেইন ভালদৰে মন কৰক, গোটেইখিনি সেম আছে, 146 036 025, লাষ্টত 4টো। এই 0 আৰু জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহ দুটাহে অলপ খেলি মেলি লিপ ইয়াৰৰ ক্ষেত্ৰত। ঠিক আছে, এইটো আপোনালোকে ভালদৰে মনত ৰাখি ল'ব কোডটো, নহ'লে আকৌ কনফিউজন লাগিব। এতিয়া এইটো জেনেৰেল ইয়াৰ হয়, জেনেৰেল ইয়াৰত কি হয়, জুলাই মাহৰ কোড হৈছে কিমান, 0। গতিকে জুলাই মাহৰ কোড আমি 0 লিখিলোঁ। প্লাছ এতিয়া 7ৰে ডিভাইড কৰিম 5ক, 7ৰে 5ক ডিভাইড কৰোঁতে ৰিমাইণ্ডাৰ কি থাকিব, 7ৰে 5ক ডিভাইড নাযায়, গতিকে ৰিমাইণ্ডাৰ 5 ল'ম আমি। প্লাছ আকৌ 4ৰে ডিভাইড কৰিম, এই 5 যিটো আছে লাষ্টৰ দুটা ডিজিট, তাক 4ৰে ডিভাইড কৰিম। 4ৰে যেতিয়া ডিভাইড কৰিম, 4ৰে ডিভাইড কৰিলে 4ৰে 5ক কেইবাৰ যায়, এবাৰ যায়, সেই 1টোকে ল'ম। তাৰমানে 5ক যেতিয়া 4ৰে ডিভাইড কৰিম, 4 এগুণ 4 এবাৰ যাব, এই 1টোকে ল'ম। তাৰমানে এই ৰিমাইণ্ডাৰ চিমাইণ্ডাৰ ইয়াত এবাৰ নালাগে আমাক। 4ৰে যেতিয়া ডিভাইড কৰোঁ আমি কি ল'ম, ভাগফলটো ল'ম। গতিকে ইয়াত 4ৰে 5ক ডিভাইড কৰোঁতে 1 ভাগফল ল'ম। ঠিক আছে, এতিয়া এই ৰিমাইণ্ডাৰকেইটা প্লাছ কৰক, কিমান হ'ব, ৰিমাইণ্ডাৰ কিমান ওলাইছে, 5 একে 6 ওলাইছে, মানে 6 ৰিমাইণ্ডাৰ ওলাইছে। এতিয়া 6টোক 7তকৈ সৰু, গতিকে 7ক ডিভাইড কৰি লাভ নাই এগেইন, কিন্তু কেতিয়াবা ইয়াত কি ওলাই যায়, 12 13 এইবিলাক ওলাই যায়, গতিকে তেনে ক্ষেত্ৰত আকৌ 7ৰে ডিভাইড কৰিব লাগে, কিন্তু 6টো 7তকৈ সৰু কাৰণে থাকিব দিয়ক। ঠিক আছে, 6। এতিয়া এইটো 2005 চন আছিল, ভালদৰে মন কৰক, 2005 চন। 2005 চনত কি হয়, 2005 চন তাৰমানে 2000, বেছ ইয়াৰটো ইয়াত কি আছে, 2000 হ'লে মানে কি হয়, ৰিমাইণ্ডাৰৰ লগত 6 প্লাছ কৰিব লাগিব। এইটো মনত ৰাখিব, ৰিমাইণ্ডাৰৰ লগত কি প্লাছ কৰিব লাগিব, 6 এটা প্লাছ কৰিব লাগিব। গতিকে ৰিমাইণ্ডাৰৰ লগত এতিয়া 6 এটা প্লাছ কৰিব লাগিব, কাৰণ এইটো 2000 শতিকাৰ এইটো হেৰি হয়, তাৰিখটো হয়। গতিকে ৰিমাইণ্ডাৰ এগেইন এটা 6 প্লাছ কৰিলোঁ। 6 কিমান হ'ল, 6 12 হ'ল। 12ক এতিয়া 7ৰে ডিভাইড কৰিব লাগিব। 12ক কিহে ডিভাইড কৰিব লাগিব, 7ৰে, কাৰণ 7তকৈ ডাঙৰ হ'লে 7ত ডিভাইড কৰিব লাগিব। থাকিব কিমান ৰিমাইণ্ডাৰ কিমান থাকিব, 7ৰে 12ক যদি ডিভাইড কৰা ডিভাইড, 7ৰে 12ক কেইবাৰ যায়, 7 এগুণ 7, 7 দুগুণ 14, এবাৰে যাব, 7 এগুণ 7 হ'ল। 12ৰ পৰা 7 গ'লে কিমান থাকিল, 5 থাকিল। 5টো ৰিমাইণ্ডাৰ যদি 5 হয়, 5 হ'লে মানে কি বাৰ হ'ব, বৃহস্পতিবাৰ হ'ব। তো ইয়াৰ এনচাৰটো হ'ব থাৰ্ছডে। 14 জুলাই 2005 তাৰিখে বৃহস্পতিবাৰ আছিল। নেক্সট 8 মে 2019 তাৰিখে কি বাৰ আছিল, 8ক ডিভাইড কৰক 7ৰে, কিমান থাকিলে ৰিমাইণ্ডাৰ 1 থাকিল, প্লাছ 7 এগুণ 7 হ'ব, 8 হ'বলৈ 1 বাকী থাকিল। 2019 চনটো কি লিপ ইয়াৰ হয় নে জেনেৰেল ইয়াৰ হয়, তেতিয়াহ'লে 19 চন, 19ক 4ৰে ডিভাইড নাযায়, গতিকে লিপ ইয়াৰ নহয়, জেনেৰেল ইয়াৰে হয়। গতিকে জেনেৰেল ইয়াৰত মে মাহটো কিহৰ কোড কি হয়, জেনেৰেল ইয়াৰত মে মাহৰ কোড হৈছে 2, গতিকে 2 দিলোঁ। প্লাছ এতিয়া এই বছৰটোক 7ৰে ডিভাইড কৰক, লাষ্টৰ দুটা ডিজিট। 19ক যেতিয়া 7ৰে ডিভাইড কৰিলোঁ কি হ'ম, 7 দুগুণ 14, 7 দুগুণ 7 দুগুণ 14, 14ৰ পৰা 19 হ'বলৈ কিমান বাকী থাকিল, 5 থাকিল, 5 ৰিমাইণ্ডাৰ থাকিল। প্লাছ তাৰপিছত নেক্সট আকৌ 4ৰে ডিভাইড কৰিম, 19ক কিহে ডিভাইড কৰিম, 4ৰে ডিভাইড কৰিম। 4ৰে যেতিয়া ডিভাইড কৰোঁ কি ল'ব লাগিব আমি, কেইবাৰ যায় 19ক সেইটোহে ল'ব লাগিব। 19ক 4ৰে ডিভাইড কৰিলে কেইবাৰ যায়, 4 4 গুণ 16, 4 বাৰ যায়, তাৰমানে এই 4টোক আমি ল'ব লাগিব। ঠিক আছে, গতিকে 4 4 গুণ 16, 4টোক আমি ল'ম। এতিয়া প্লাছ কৰক, এতিয়া 1 2 3, 3 5 8, 8 4 কিমান হ'ল 12, 12ক এগেইন 7ৰে ডিভাইড কৰোঁ, কিমান থাকিল ৰিমাইণ্ডাৰ, 7 এগুণ 7, 5 থাকিল ৰিমাইণ্ডাৰ, 7 এগুণ 7, 7 5 12 হয়, 5 থাকিল। এতিয়া এইটো 2019 চনটো 2000 শতিকাৰ হয়, 2000 চেঞ্চুৰীৰ হয়।
গতিকে আমি 2000 চেঞ্চুৰী হ'লে ৰিমাইণ্ডাৰৰ লগত এগেইন 6 প্লাছ কৰোঁ 5 6 কিমান হ'ব 11 হ'ব 11 আকৌ 7 ডিভাইড কৰিলে কি থাকিব 7 × 7 7 4 4 থাকিল তাৰমানে 4 হ'লে মানে কি হয় কোড চাওক 4 হ'লে কি হয় কোড বুধবাৰ হয় গতিকে ইয়াৰ এনসাৰটো হ'ব ওয়েডনেসডে নেক্সট কোৱেশ্চন 28 ডিসেম্বৰ 1800 কি হ'ব এইটো 1857 তাৰিখে কি বাৰ আছিল হোৱাট ডে অফ দা উইক ৱাজ 28 ডিসেম্বৰ 1857 28 ক ডিভাইড কৰোঁ 7 এৰে 7 এৰে যেতিয়া ডিভাইড কৰোঁ ৰিমাইণ্ডাৰ কি থাকিব 0 থাকিব 7 4 × 28 হয় তাৰমানে 0 থাকিল ৰিমাইণ্ডাৰ একো নাথাকিল প্লাছ 1857 চনটো 57টো কি হয় লিপ ইয়াৰ হয় নে নহয় 4 ৰে 57ক ডিভাইড নাযায় গতিকে লিপ ইয়াৰ নহয় গতিকে লিপ ইয়াৰ যদি নহয় ডিসেম্বৰ মাহত কোডটো কি হ'ব 6 হ'ব ডিসেম্বৰ মাহত কোড হ'ব 6 প্লাছ প্ৰথমতে এই লাষ্টৰ দুটা ডিজিটক কিহে ডিভাইড কৰিম 7 এৰে ডিভাইড কৰিম 57ক যদি 7 এৰে ডিভাইড কৰোঁ কি হ'ব ৰিমাইণ্ডাৰ কি থাকিব 7 8 গুণ 56 হয় এক বাকি থাকিল তাৰপিছত 57ক এতিয়া 4 ৰে ডিভাইড কৰিব লাগিব 57ক কিহে ডিভাইড কৰিব লাগিব 4 ৰে 4 ৰে ডিভাইড কৰিলে কেইবাৰ যায় 4 14 গুণ 56 হয় 14 বাৰ যায় গতিকে 14 টো ল'ব লাগিব প্লাছ কৰক প্লাছ কৰিলে কি হ'ব 0 6 6 1 7 7 14 কিমান হ'ব 14 7 21 21ক আকৌ 7 এৰে ডিভাইড কৰক কিমান হ'ব 7 3 গুণ 21 গতিকে ৰিমাইণ্ডাৰ কি থাকিল ৰিমাইণ্ডাৰ 0 থাকিল ৰিমাইণ্ডাৰ কি থাকিল 0 এতিয়া আমি কি চাব লাগিব এইটো 1857 চন হয় 1800 চন হয় 1800 চনৰ কি আছিল 1800 চনত আছিল ৰিমাইণ্ডাৰ প্লাছ 2 ৰিমাইণ্ডাৰৰ লগত 2 যোগ কৰিব লাগিব তাৰ মানে ইয়াত আমি এতিয়া 2 যোগ কৰিম ৰিমাইণ্ডাৰৰ লগত যদি 2 যোগ কৰোঁ কিমান হ'ব 0 প্লাছ 2 2 ওলাল তাৰ মানে ৰিমাইণ্ডাৰ আলটিমেটলি 2 ওলাল 2 যদি ওলাই তেতিয়াহ'লে কি হয় সোমবাৰ হয় গতিকে ইয়াৰ এনসাৰটো হ'ব মানডে নেক্সট কোৱেশ্চনটো চাওক 6 ডিসেম্বৰ 1724 চনত কি এই তাৰিখটো কি বাৰ আছিল হোৱাট ডে অফ দা উইক ৱাজ 6 ডিসেম্বৰ 1724 এতিয়া 6ক কিহে ডিভাইড কৰিব লাগিব 7 ডিভাইড কৰিব লাগিব 7 এ ডিভাইড কৰিলে 6ক ডিভাইড নাযায় 7 এৰে গতিকে ৰিমাইণ্ডাৰটো 6 হিচাপে ল'ব লাগিব প্লাছ এইটো 1724 টো কি লিপ ইয়াৰ হয় নে জেনেৰেল ইয়াৰ হয় 24ক যদি 4 ৰে ডিভাইড যায় কমপ্লিট ডিভাইড যায় 24ক 4 ৰে 4 6 গুণ 24 হয় গতিকে এইটো লিপ ইয়াৰ হয় 1724 টো লিপ ইয়াৰ হয় গতিকে লিপ ইয়াৰ হ'লে ডিসেম্বৰ মাহৰ কোডটো কি হ'ব ডিসেম্বৰ মাহৰ কোড 6 হ'ব গতিকে ইয়াত ডিসেম্বৰ মাহৰ কোডটো আমি 6 ল'ম প্লাছ প্ৰথমতে এই লাষ্টৰ যি দুটা ডিজিট আছে কিহে ডিভাইড কৰিব লাগিব এতিয়া ডিভাইড কৰিব লাগিব 7 এৰে 7 এৰে যদি ডিভাইড কৰোঁ কি হ'ব 7 এৰে ডিভাইড কৰিলে 24ক 7 3 গুণ 21 22 23 24 তিনি বাকি থাকিল ৰিমাইণ্ডাৰ তাৰপিছত এগেইন কিহে ডিভাইড কৰিব লাগিব 4 ৰে ডিভাইড কৰিব লাগিব 24ক যদি 4 ৰে ডিভাইড কৰোঁ তেতিয়াহ'লে কি থাকিব ৰিমাইণ্ডাৰ 0 24ক 4 ৰে ডিভাইড কৰিব লাগিব 1 মিনিট 24ক 4 ৰে ডিভাইড কৰোঁ নেক্সট টাইম মানে 4 ৰে ডিভাইড কৰিব লাগে 24ক 4 ৰে ডিভাইড কৰিলে কি হ'ব 4 6 গুণ 24 এই 6টো ল'ব লাগিব আমি ভাগফলটো ল'ব লাগিব ঠিক আছে এইটা এতিয়া ৰিমাইণ্ডাৰবিলাক প্লাছ কৰক কিমান হ'ব 6 6 12 12 13 14 15 15 6 কিমান হ'ব 15 6 হ'বগৈ 21 হয়নে 21ক আকৌ 7 এ ডিভাইড কৰক ৰিমাইণ্ডাৰ কি থাকিব 7 3 গুণ 21 হৈ যাব গতিকে ৰিমাইণ্ডাৰ একো নাথাকে গতিকে ৰিমাইণ্ডাৰ আমাৰ 0 থাকিল 7 এৰে 21ক কমপ্লিট ডিভাইড গুচি যায় 7 3 গুণ 21 হয় গতিকে কমপ্লিট ডিভাইড গ'লে ৰিমাইণ্ডাৰ 0 থাকে এতিয়া ৰিমাইণ্ডাৰ 0 হ'ল ঠিক আছে এতিয়া এইটো চাওক 1724 চন হয় কি চন হয় এইটো 1724 তাৰমানে এইটো 1700ৰ চেঞ্চুৰী কোড মতে কি হয় ৰিমাইণ্ডাৰৰ লগত কি প্লাছ হয় ৰিমাইণ্ডাৰৰ লগত 4 প্লাছ এটা হয় 1700 চনত গতিকে 1700 চন হ'লে ইয়াত ৰিমাইণ্ডাৰৰ লগত 4 যদি প্লাছ হৈ যায় গতিকে 0 আৰু 4 এ কিমান হয় 4 হ'ল গতিকে আলটিমেটলি লাষ্টত 4 ওলালে 4 হ'লে কি বাৰ হয় 4 হ'লে হয়গৈ বুধবাৰ গতিকে ইয়াৰ কি বাৰ হয় ওয়েডনেসডে ঠিক আছে এই কুৱেশ্যনটো আপোনালোকলৈ এৰিলোঁ এই কুৱেশ্যনটো কৰিব 1 ডিচেম্বৰ 1799 তাৰিখে কি বাৰ আছিল আৰু কমেণ্টত জনাব এইটো কি বাৰ আছিল ঠিক আছে আপোনালোকলৈ এৰিলোঁ নেক্সট কুৱেশ্যন এইটো এটা অলপ বেলেগ ধৰণৰ কুৱেশ্যন ইয়াৰ লজিকটো অলপ বেলেগ হয় চাই যাব যদি 16 জানুৱাৰী 1971
এই তাৰিখটো বৃহস্পতিবাৰ, এটা নিৰ্দিষ্ট বাৰ আছিল, আমাক বাৰটো দিয়া আছে বৃহস্পতিবাৰ আছিল বুলি দিয়া আছে। এতিয়া তেন্তে 23 ফেব্ৰুৱাৰী 1944 তাৰিখে কি বাৰ আছিল, 1944 চনত কি বাৰ আছিল তাৰমানে একচুৱেলি ইফ 16 জানুৱাৰী 1971 থাৰ্ছডে আছিল, তেতিয়াহ'লে 23 ফেব্ৰুৱাৰী 1944টো কি তাৰিখ কি বাৰ আছিল সেইটো লাগে। এতিয়া ইয়াত কথাটো হ'ল কি, ইয়াত যিটো প্ৰথম যিটো তাৰিখ দিয়া আছে 16 জানুৱাৰী 1971, এই তাৰিখটো হয়তো বৃহস্পতিবাৰ হ'বও পাৰে নহ'ব পাৰে, ইয়াত ভুলকেও দি থোৱা থাকিব পাৰে তাৰমানে, ঠিক আছে। বৃহস্পতিবাৰ যে আগতীয়াকৈ দি থোৱা আছে, আমাৰ ইয়াত হয়তো বেলেগ এটা ডেটো ওলাই যাব পাৰে যিটো ৰিয়েল ডেট হয়, ঠিক আছে। গতিকে সেইটো লজিক মতে এই তাৰিখটো কি বাৰ হ'ব আমাক লাগে, ঠিক আছে। ৰিয়েল ডেটটো নহ'বও পাৰে, হয়তো বেলেগ ৰিয়েল যিটো মানে বাৰ ৰিয়েল ডেটো নহ'বও পাৰে, হয়তো বেলেগো হ'ব পাৰে। সেই লজিকটোৱে খটুৱাই ইয়াত উলিয়াব লাগিব আমি 23 ফেব্ৰুৱাৰী 1944 চনত সেইটো কি বাৰ আছিলে সেইটো উলিয়াবলৈ। গতিকে প্ৰথম লজিকটো আমি বিচাৰোঁ ইয়াত কি ঠিকেই দিয়া আছে নে বৃহস্পতিবাৰটো ঠিকেই হয় নে নহয় এইটো চাই লওক। 16 জানুৱাৰী 1971, গতিকে 16 প্ৰথমতে আমি কিহে ডিভাইড কৰিব লাগিব, 16ক ডিভাইড কৰিব লাগিব 7ৰে ডিভাইড কৰোঁ। 16ৰে 7ৰে 7 দুগুণ 14 হয়, ইয়াত আছে 16, 2 বাকী থাকিল। তাৰপিছত জানুৱাৰী মাহৰ এইটো কোডটো চাই লওক 1971 চন, 1971টোক 4ৰে ডিভাইড নাযায়, 71টোক 4ৰে কমপ্লিট ডিভাইড নাযায়, গতিকে এইটো লিপ ইয়েৰ নহয়, এইটো জেনেৰেল ইয়েৰ হয়। আৰু জেনেৰেল ইয়েৰ হ'লে জানুৱাৰী মাহৰ কোডটো কি হয়, জেনেৰেল ইয়েৰ হ'লে জানুৱাৰী মাহৰ কোডটো হয় 1 হয়, গতিকে 1 আহিল প্লাছ 1971 চন। গতিকে এই লাষ্ট দুটা ডিজিট 7ৰে ডিভাইড কৰোঁ, 71ক যদি 7ৰে ডিভাইড কৰোঁ কি হ'ব, 7ৰে 71 কেইবাৰ যাব, 7 দুগুণ 70 হয়, 7 দুগুণ 70 হ'লে 1 বাকী থাকিল, প্লাছ এগেইন এই 71ক কিহে ডিভাইড কৰিব লাগিব, 4ৰে ডিভাইড কৰিব লাগিব, কিন্তু 4ৰে কেইবাৰ যাব 71ক সেইটোহে লাগে, ভাগফলটো নালাগে দেই। 4ৰে ডিভাইড কৰক, ভাগশেষটো নালাগে একচুৱেলি। 4ৰে 71ক কেইবাৰ যায় ডিভাইড কৰোঁ 71 হয়নে, 4 কেইবাৰ যাব, 4 এগুণ 4 31 থাকিল, 4 7 গুণ 28, তাৰমানে 31ৰ পৰা 28 গ'লে কিমান থাকিল, 3 থাকিল। গতিকে আল্টিমেটলি আমাক কি লাগে, 17টো লাগে, গতিকে এই 17টো আমি ল'লোঁ। গতিকে এতিয়া ৰিমাইণ্ডাৰ প্লাছ কৰক, কিমান হ'ব, 2 একে 3, 3 একে 4, 17 4 21, 21ক আকৌ যদি 7ৰে ডিভাইড কৰোঁ কি হ'ব, 21ক 7ৰে ডিভাইড কৰিলে ৰিমাইণ্ডাৰ 0 থাকিব, 7 3 গুণ 21 কমপ্লিট 7ৰে ডিভাইড যায়, গতিকে ইয়াত 0 থাকিল ৰিমাইণ্ডাৰ। গতিকে 0 হ'লে কি হয়নো, 0 হ'লে, আৰু এইটো 1971 চন হয়, 1971 চন হ'লে মানে কি হয়, 1900 চনত ৰিমাইণ্ডাৰৰ লগত 0 প্লাছ হয়, একো আৰু চেঞ্চুৰী কোড বেলেগ ইয়াত বহাব নালাগে, গতিকে 1900 চনৰ 0 থাকিব। এতিয়া 0 হ'লে কি বাৰ হয়, 0 হ'লে কি বাৰ হয়, 0 হ'লে হয়গৈ শনিবাৰ হয়, ঠিক আছে, শনিবাৰ, এইটো হয়গৈ শনিবাৰ। কিন্তু আমাক দিয়া আছে কি প্ৰশ্নটোত, বৃহস্পতিবাৰ বুলি দিয়া আছে, কি দিয়া আছে, বৃহস্পতিবাৰ দিয়া আছে প্ৰশ্নত, লজিকটো বুজিলেনে। গতিকে শনিবাৰ হ'লে মানে বৃহস্পতিবাৰহে দিয়া আছে, কিমান কেইটা দিন পিছুৱাই দিছে ইয়াত, মিছাকে দিয়া আছে কুৱেশ্যনটো, শনিবাৰহে আছিলে ৰিয়েলটো, গতিকে বৃহস্পতিবাৰ হ'লে কেইদিন পিছুৱাইছে, শুক্ৰ বৃহস্পতি, তাৰমানে 2 দিন পিছুৱাইছে, হয়নে নহয়, শনিবাৰৰ পৰা 2 দিন পিছুৱালে বৃহস্পতিবাৰ হয়। গতিকে সেই 2 দিন পিছুৱাই আমি ইয়াতো এই লজিকটোত উলিয়াব লাগিব। 23 ফেব্ৰুৱাৰী 7ৰে ডিভাইড কৰোঁ, 7ৰে 23ক কেইবাৰ যায়, 7 3 গুণ 21 হ'লে 2 থাকিল ৰিমাইণ্ডাৰ, ঠিক আছে। আৰু ফেব্ৰুৱাৰী এইটো 1944 চন হয়, 44 চন হ'লে মানে কি হ'ব, 44 44ক 4ৰে ডিভাইড যায়, গতিকে এইটো লিপ ইয়েৰ হয়, গতিকে এইটো লিপ ইয়েৰ হ'লে মানে ফেব্ৰুৱাৰী মাহৰ কোডটো হৈ গৈ কিমান, 3 হয়, মনত ৰাখিব এইবিলাক কোডবিলাক মনত ৰাখিব, ফেব্ৰুৱাৰী মাহৰ কোডটো হৈ গৈ 3 প্লাছ ইয়াক 7ৰে ডিভাইড কৰিম, 44ক কিহেৰে ডিভাইড কৰিম, 7ৰে 44ক কেইবাৰ যাব, 7 6 গুণ 42 হ'লে মানে 44 আছে ইয়াত, 2 বাকী থাকিল, প্লাছ এগেইন 4ৰে ডিভাইড কৰিব লাগিব 44ক, 4ৰে 44ক ডিভাইড যদি কৰোঁ 4 11 গুণ 44 হয়, তাৰমানে 11 আহিব, 4ৰে ডিভাইড কৰিলে কেইবাৰ যায় সেইটোহে ল'ব লাগিব। গতিকে এই কোডবিলাক প্লাছ কৰক, 2 3 5, 5 2 7, 7 11, 7 11 কিমান হয়, 18 হয়, 18ক আকৌ 7ৰে ডিভাইড কৰক, 18ক 7ৰে ডিভাইড কৰিলে কি হ'ব, ৰিমাইণ্ডাৰ কিমান থাকিব, 7 2 14, 14 আৰু 4 বাকী থাকিল, তাৰমানে ৰিমাইণ্ডাৰ 4 বাকী থাকিল। 4 হ'লে কি বাৰ হয়, 4 হ'লে বুধবাৰ হয়, গতিকে ইয়াত ল'লে আমাৰ বুধবাৰ। কিন্তু ইয়াত লজিক মতে কি, -2 কৰিছিল, 2টা দিন পিছুৱাই দিছিল, গতিকে বুধবাৰটো যদি 2টা দিন আমি পিছুৱাই দিওঁ কি পাম, বুধবাৰৰ সোম মংগল বুধ, ঠিক আছে, সোমবাৰ হ'ব, কি বাৰ হ'ব, সোমবাৰ, তাৰমানে মানডে, তাৰমানে সেই তাৰিখটো কি বাৰ আছিল, মানডে আছিল, অপশ্যনত নাই, গতিকে আপোনালোকে এই কুৱেশ্যনবিলাক এনেকুৱা টাইপৰ কৰে, ঠিক আছে। নেক্সট, যদি 8 মাৰ্চ 2017 বুধবাৰ আছিল, এটা নিৰ্দিষ্ট বাৰ আছিল, তেনেহ'লে 16 মে 2020 তাৰিখে কি বাৰ আছিল, এইটো কৰি যাওঁ আমি, 8ক 7ৰে ডিভাইড কৰোঁ, 8ক 7ৰে ডিভাইড কৰিলে কিমান হ'ব, 7ৰে ডিভাইড যদি কৰোঁ 1 বাকী থাকিল,
প্লাছ এইটো 2017 চন 2017 চনটো লিপ ইয়েৰ নহয়, কাৰণ 17ক 4 ডিভাইড নাযায়, লিপ ইয়েৰ নহয়। লিপ ইয়েৰ নহ'লে মাৰ্চ মাহৰ কোড কি হ'ব? 4 হ'ব। লিপ ইয়েৰ আৰু জেনেৰেল ইয়েৰ দুইটাতে মাৰ্চ মাহৰ কোড 4 থাকে, ঠিক আছে। অকল লিপ ইয়েৰত কি চেঞ্জ হয়? জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহটোহে চেঞ্জ হয়। 1 জানুৱাৰীত চিম্পল ইয়েৰ 1 হয়, লিপ ইয়েৰত 0 হয়, ফেব্ৰুৱাৰীত চিম্পল ইয়েৰ 4 হ'লে লিপ ইয়েৰত 3 হয়। এই দুটা মাহে অকল খেলি মেলি, ঠিক আছে। গতিকে মাৰ্চ মাহৰ কোডটো হৈছে 4। লিপ ইয়েৰ হওক, যি ইয়েৰে হওক, জেনেৰেল ইয়েৰ হওক, মাৰ্চ মাহৰ কোড 4 হ'ব। প্লাছ 2017, এই 17 7ৰে ডিভাইড কৰিম। 7ৰে 7 দুগুণ 14, 14 হ'লে 3 বাকী থাকিল, 7 দুগুণ 14, 15, 16, 17, 3হে বাকী থাকিল, 3 প্লাছ এগেইন 17ক কিহে ডিভাইড কৰিলো? 4ৰে, 4 4 গুণ 16, 4 বাৰ যাওক, 4টো ল'ম তাৰমানে। এতিয়া এইকেইটা প্লাছ কৰক, কিমান হ'ব? 1 4 5, 5 3, 5 3 কিমান হ'ব? 8, 8 4 12, 12ক আকৌ 7ৰে ডিভাইড কৰোঁ, কি থাকিল? 12ক যদি 7ৰে ডিভাইড কৰোঁ, 7 গুণ 7, 5 থাকিল, ঠিক আছে। আৰু এইটো 2000 চন হয়, কি চন হয়? 2000 চন হয়। 2000 চনত চেঞ্চুৰী কোড কি প্লাছ কৰিব লাগে ৰিমাইণ্ডাৰৰ লগত? 2000 চনত থকাবিলাক মনত আছেনে? 6 প্লাছ কৰিব লাগে। 6 5 কিমান হ'ল? 11 হ'ল। 11 হ'ল। 11ক আকৌ 7ৰে ডিভাইড কৰিম, কিমান থাকিব ৰিমাইণ্ডাৰ? তেতিয়াহ'লে ৰিমাইণ্ডাৰ কিমান থাকিব? 7 4 থাকিল। গতিকে 4 হ'লে মানে কি বাৰ হয়? 4 হ'লে বুধবাৰ হয়। গতিকে বুধবাৰ, বুধবাৰ যদি হয়, বুধবাৰ আমাক অৰিজিনেলি বুধবাৰে দিয়া আছে, ঠিক আছে, বুধবাৰে দিয়া আছে। তেতিয়াহ'লে অৰিজিনেল তাৰিখটোৱে দিয়া আছে। গতিকে এই লজিকটোৱে অৰিজিনেল তাৰিখটোৱে যদি দিয়া আছে, তেতিয়াহ'লে ইয়াতো আমাৰ সেই অৰিজিনেল কি হ'ব? 16 মে 2020, সেইটোৱে ডেটটো হ'ব। গতিকে 16ক ডিভাইড কৰি চাওঁ, 16 7ৰে ডিভাইড কৰিলে 7 দুগুণ 14, 2 বাকী থাকিল, প্লাছ মে' মাহত কোডটো কি হয়? মে' মাহৰ কোডটো 2 হয়, 2টো ল'লো, প্লাছ 2020, গতিকে 20ক কিহে ডিভাইড কৰিম? 20ক ডিভাইড কৰিম প্ৰথমতে 7ৰে, 7ৰে 7 দুগুণ 14, 7 3 গুণ 21, 7 দুগুণ 14 হ'লে 20 হ'বলৈ কিমান বাকী থাকিল? 6 বাকী থাকিল, প্লাছ 4ৰে ডিভাইড কৰিম। 4ৰে যদি ডিভাইড কৰোঁ, 4ৰে 20ক কেইবাৰ যায়? 5 বাৰ যায়। 2 2 4, 6 4 10, 10 5 15, 15ক আকৌ 7ৰে ডিভাইড কৰিলে কিমান হ'ব? ৰিমাইণ্ডাৰ কি থাকিব? 1 থাকিল। 1 হ'লে কি হয়? সোমবাৰ, দেওবাৰ হয়। গতিকে দেওবাৰ হ'ব, ঠিক আছে। বাকী এনেকুৱা চেম কুৱেশ্যন আছে কেইটামান। এইটো কুৱেশ্যন, এই কুৱেশ্যনটো, দুটা কুৱেশ্যন, এইটো কুৱেশ্যন, তিনিটা, এই তিনিটা আপোনালোকে কৰিব, ঠিক আছে। নেক্সট আমি বেলেগ এটা ধৰণৰ কুৱেশ্যন লৈ আহোঁ। আগষ্ট 2029 দেওবাৰ, আগষ্ট 2029 দ্বিতীয় দেওবাৰ কেতিয়া পৰিব? ৱেন উইল বি দ্য ছেকেণ্ড ছানডে অফ আগষ্ট 2029? এই কুৱেশ্যনটো মন কৰক। আগষ্ট 2029 দ্বিতীয় দেওবাৰ কেতিয়া পৰিব বুলি কৈছে। এনেকুৱা প্ৰশ্নত কি কৰিব লাগিব? প্ৰথমতে 1 তাৰিখটো, আগষ্ট মাহৰ 1 তাৰিখটো কি বাৰ হয় সেইটো উলিয়াব লাগিব, মাষ্ট বি জানিবই লাগিব। তেতিয়াহে আমি প্ৰথম দেওবাৰটো জানিম, তাৰপিছত আমি দ্বিতীয় দেওবাৰটো কেতিয়া হ'ব সেইটো আমি গম পাম। গতিকে প্ৰথম তাৰিখটো তাৰমানে 1 আগষ্ট, 1 আগষ্ট আৰু 2029 চন কি বাৰ আছিল সেই বাৰটো উলিয়াই লওঁ আমি। 1ক 7ৰে ডিভাইড কৰিলে একেই থাকিব, 7ক 1ক 7ৰে ডিভাইড নাযায়, ঠিক আছে। প্লাছ আগষ্ট মাহৰ কোড আছিল 3, 29ক 7ৰে ডিভাইড কৰক, 7ৰে ডিভাইড কৰিলে কিমান হ'ব? 7 4 গুণ 28, 1 বাকী থাকিল, প্লাছ 4ৰে 29ক ডিভাইড কৰিলে কিমান হ'ব? প্ৰথমতে 7ৰে ডিভাইড কৰিব লাগে, তাৰপিছত 4ৰে 29ক ডিভাইড কৰিলে কি বাকী থাকে সেইটো নহয়, কেইবাৰ যায় সেইটোহে ল'ব লাগে। 4ৰে 29ক কেইবাৰ যায়? 4 6 গুণ 24, 4 7 গুণ 28, 4 7 গুণ 28, 7 বাৰ যায় তাৰমানে, 7টো ল'ব লাগিব। গতিকে এইকেইটা প্লাছ কৰক, কিমান হ'ব? প্লাছ কৰিলে 1 3 4 1 5, 5 7 12, 12ক আকৌ যদি 7ৰে ডিভাইড কৰোঁ কি থাকিল? 12ক 7ৰে ডিভাইড কৰিলে কি থাকিব? 7 গুণ 7, 5 থাকিল, 5 বাকী থাকিল। আৰু এইফালে 2029 চন হয়, কিমান চন হয় সেইটো মন কৰক আপোনালোকে। 2029 চন হয়। 2029 চনৰ চেঞ্চুৰী কোডটো আমি 2000 যদি থাকে, 2000 থাকিলে চেঞ্চুৰী কোড কি আছিল? 2000 থাকিলে চেঞ্চুৰী কোডটো আমি 6 প্লাছ কৰিব লাগিব ৰিমাইণ্ডাৰৰ লগত, হয়নে? 6 প্লাছ কৰিব লাগে ৰিমাইণ্ডাৰৰ লগত। গতিকে 6 প্লাছ কৰি দিওঁ, কিমান হ'ল? 11 হ'ল। 11ক আকৌ যদি 7ৰে ডিভাইড কৰোঁ, 11ক 7ৰে ডিভাইড কৰিলে কি থাকিব? কিমান থাকিব? 11ক 7 ডিভাইড কৰিলে 4 থাকিল। 4 হ'লে কি হয়? ছানডে 1, মানডে, টিউজডে, ৱেডনেছডে। 4 হ'লে বুধবাৰ হয়, বুধবাৰ। গতিকে প্ৰথম তাৰিখটো যদি বুধবাৰ হয়, 1 আগষ্টত যদি বুধবাৰ হয়, বুধবাৰ, তেতিয়াহ'লে 2টো বৃহস্পতি হ'ল, 3 শুক্ৰ, 4টো শনি, 5 তাৰিখটো দেওবাৰ হ'ল।
বুধ বৃহস্পতি শুক্ৰ শনি দেওবাৰটো হৈছে 5 তাৰিখ প্ৰথম দেওবাৰ ফাৰ্ষ্ট সানডে তেতিয়াহ'লে দ্বিতীয় দেওবাৰ সুধিছা বা দ্বিতীয় দেওবাৰ কেতিয়া হ'ব নেক্সট 7 দিনৰ পিছত নেক্সট 7 দিনৰ পিছত দ্বিতীয় দেওবাৰ আহি যাব নেক্সট 7 দিন মানে হাতে পাছে 12 তাৰিখে সেকেন্ড সানডে ঠিক আছে গতিকে ইয়াৰ এনসাৰটো হ'ব 12 আগষ্ট ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক এই ধৰণে কৰিব লাগে প্ৰথমতে 1 তাৰিখটো আমি লৈ ল'ব লাগিব আগষ্ট ডাইৰেক্ট দিয়া আছে 2029 গতিকে 1 তাৰিখটোক আমি প্ৰথমতে ধৰি লৈ উলিয়াই তাৰপিছত তাক ৰেফাৰেন্স কৰিহে নেক্সট আমি ইয়াৰ পিছৰ পৰ্যায়বিলাক কৰি যাব লাগে ঠিক আছে নেক্সট জানুৱাৰী 1950 তৃতীয় বুধবাৰ কেতিয়া পৰিব সেম কোৱেশ্চন একে পেটাৰ্ণৰে হয় গতিকে 1 জানুৱাৰী 1950 চনটো উলিয়াই ল'ব লাগিব প্ৰথমতে 1 জানুৱাৰী 1 জানুৱাৰী 1950 ইয়াৰ আমি ডেটটো উলিয়াব লাগিব একেই হ'ব হয়নে জানুৱাৰী মাহৰ কোডটো কি হয় জানুৱাৰী মাহৰ এইটো লিপ ইয়াৰ হয় নে নহয় 50ক 4ৰে ডিভাইড যায় নে নাযায় 50ক 4ৰে ডিভাইড নাযায় গতিকে লিপ ইয়াৰ নহয় লিপ ইয়াৰ নহলে মানে 1 হ'ব জানুৱাৰী মাহৰ কোডটো কি হ'ব 1 প্লাস 1950 ইয়াক 7ৰে ডিভাইড কৰক 7 গুণ 49 এক বাকি থাকিল 49 7 গুণ 49 হলে ইয়াত 50 আছে এক বাকি থাকিল আৰু 4ৰে ডিভাইড যদি কৰো 4 12 গুণ 48 তাৰ মানে 12 বাৰ যাব 50ক কেইবাৰ যাব 12 বাৰ আমি ডিভাইড কৰি এইবিলাক প্লাস কৰি কি পাম 1 1 2 1 3 3 12 কিমান হ'ব 15 15 আকৌ 7ৰে ডিভাইড কৰক 7ৰ 15ক যদি 7ৰে ডিভাইড কৰো কিমান হ'ব 7 গুণ 14 এক বাকি থাকিল এক যদি বাকি থাকে তেতিয়াহলে কি বাৰ হয় এক বাকি হলে কি হয় এটো আৰু এটো 1950 চন ইয়াত সেঞ্চুৰি কোড 0 থাকিব 1900 চনত সেঞ্চুৰি কোড 0 থাকে হয়নে আমি 1900 চনটোক যদি বেছ ইয়াৰ হিচাপে লওঁ আমি 1900 চন সেঞ্চুৰি কোডটো 0 থাকে গতিকে ইয়াত 1 ৰ লগত 0 প্লাস কৰাৰ কোনো অৰ্থ নাই গতিকে এটো 1 হল 1 হলে মানে দেওবাৰ হ'ব ৰাইট দেওবাৰ যদি হয় তাৰমানে প্ৰথম 1 তাৰিখটো দেওবাৰ পৰিছে হয়নে 1 তাৰিখ দেওবাৰ 2 তাৰিখ সোমবাৰ 3 তাৰিখ মঙ্গলবাৰ 4 তাৰিখটো বুধবাৰ পৰিছে 4 তাৰিখটো যদি বুধবাৰ হয় তেতিয়াহলে প্ৰথম বুধবাৰটো 4 তাৰিখ ফাৰ্ষ্ট সেকেন্ড বুধবাৰটো কেতিয়া হ'ব সেকেন্ড বুধবাৰটো কিমান হ'ব 4 লগত 7 যোগ কৰি দিও 4 লগত 7 যোগ কৰিলে কিমান হ'ব 11 হ'ল 11 লগত আকৌ যদি 7 যোগ কৰি দিও কিমান হ'ব 18 তাৰ মানে 18 জানুৱাৰীটো আমাৰ কি হ'ব থাৰ্ড ওয়েডনেসডে হ'ব হয়নে গতিকে ইয়াৰ এনসাৰটো হ'ব 18 জানুৱাৰী গতিকে বাকি এইটা কোৱেশ্চন আছে 19 জানুৱাৰী 1900 কোন তাৰিখত সোমবাৰ পৰিছিল কোন নহয় একচুয়ালি কোন তাৰিখে সোমবাৰ পৰিছিল কোন তাৰিখে সোমবাৰ আচ্ছা এই কোৱেশ্চনটোত কোন তাৰিখ বুলি কৈছে তাৰ মানে প্ৰথম তাৰিখটো উলিয়াই লওক আপোনালোকে প্ৰথম 1 জানুৱাৰীৰ পিছত উলিয়াই কোন তাৰিখে সোমবাৰ পৰিছিল 4টা মান থাকিব এটা সপ্তাহত এটা মাহত 4টা সোমবাৰ থাকে 5টা হ'ব পাৰে কেতিয়াবা গতিকে কোন সেই তাৰিখবিলাক উলিয়াব লাগে কৰিব পাৰিব নিশ্চয় আপোনালোকে এতিয়া যেনেকৈ কৰি গৈছিলো এই কোৱেশ্চনটো 2000 চনৰ ক্যালেন্ডাৰ পুনৰ কোন পিছৰ বছৰত ব্যৱহাৰ কৰিব পৰা যাব তাৰমানে আমাৰ কি হয় ক্যালেন্ডাৰ বিলাক এটা সাৰ্টেন ইয়াৰৰ পিছে ৰিপিট হয় এই সেম ক্যালেন্ডাৰটো মানে আমি পুনৰ ব্যৱহাৰ কৰিব পাৰো এটা ক্যালেন্ডাৰ বিলাক কিমান বছৰৰ পিছত আকৌ ৰিপিট হয় সেম তাৰিখ সেম ডেট হয়নে তেনেকৈ এক্স্যাক্টলি মানে গোটেই ক্যালেন্ডাৰখনক কপি পেস্ট কপি জেৰক্স হয় তাৰমানে কিমান চনৰ পিছত ৰিপিট হয় গতিকে এই কনসেপ্টটো আমি জানি লওঁ আহক আমাক যদি এটা বছৰ দিয়া থাকে ঠিক আছে আমাক এটা যদি এটা বছৰ সাপোজ দিয়া আছে গিভেন আমি লিখি লৈছো গিভেন ইয়াৰ আমাক কোনোবা এটা বছৰ দিয়া আছে এই বছৰটোৰ এই কনসেপ্টটো ভালকৈ আপোনালোকে নোট ডাউন কৰি ল'ব বহিত আৰু আপোনালোকে যিমান এতিয়ালৈকে কোৱেশ্চনবিলাক দেখিছে কোৱেশ্চনবিলাক নোট কৰি ৰাখিব আৰু ইয়াৰ যিবিলাক বাকি প্ৰেক্টিছ কোৱেশ্চন এৰি থৈ গৈছো সেই কোৱেশ্চনবিলাক আপোনালোকে নিজে সলভ কৰিবলৈ চেষ্টা কৰিব যিমান সলভ কৰিব সিমান আপোনালোকৰ ফ্লুৱেন্সি আহিব ঠিক আছে এটা গিভেন ইয়াৰ যদি আমাক এটা দিয়া আছে তাৰ আগৰ যেটো বছৰ আমি তাৰ আগৰ বছৰটো চাব লাগিব কোনোবা এটা বছৰ যদি আমাক দিয়া আছে তাৰ আগৰ বছৰটো যদি লিপ ইয়াৰ হয় তাৰ ঠিক আগৰ বছৰটো সেই বছৰটো যদি লিপ ইয়াৰ হয় তেতিয়া হলে এই যেটো আমাক গিভেন ইয়াৰ যেটো ক্যালেন্ডাৰ আমাক দিয়া আছে সেই ক্যালেন্ডাৰটো কিমান চনৰ পিছত আকৌ ৰিপিট হ'ব 6 বছৰৰ পিছত 6 ইয়াৰ লেটাৰ 6 বছৰৰ পিছত ৰিপিট হ'ব ঠিক আছে ৰিপিট হ'ব নেক্সট আমাক যদি আৰু এটা সন দিয়া আছে বা বছৰ দিয়া আছে এই বছৰটো যদি এই বছৰটোৰ তাৰ ঠিক আগৰ বছৰটো যদি জেনাৰেল ইয়াৰ হয় সিম্পল ইয়াৰ বা জেনাৰেল ইয়াৰ বুলি লিখি থৈছো লিপ ইয়াৰ নহয় যেনিবা জেনাৰেল ইয়াৰ হয়
যিটো আমাৰ বছৰ দিয়া আছে তাৰ ঠিক আগৰ বছৰটো যদি জেনেৰেল ইয়াৰ হয় তেতিয়াহ'লে কি কৰিব লাগিব, সেই যিটো আমাক দিয়া আছিল সেই দিয়া কেলেণ্ডাৰটো 11 বছৰৰ পিছত ৰিপিট হয়। ৰিপিটটো কিমান বছৰৰ পিছত হ'ব, ৰিপিট। আৰু যদি আমাক যদি দিয়া আছে আৰু এটা যদি চন দিয়া আছে, ধৰি ল'লো 3টা ইয়াত কনচেপ্ট আহিছে, 3টা কেছ আহিব। দিয়া বছৰটো যিটো বছৰ আমাক দিয়া আছে সেই দিয়া বছৰটো যদি লিপ ইয়াৰ হয়, সি যদি নিজেই লিপ ইয়াৰ হয়, কি হ'ব তেতিয়া, এই দিয়া বছৰটো যদি লিপ ইয়াৰ হয় তেতিয়াহ'লে সি কিমান বছৰৰ পিছত ৰিপিট হয়, 28 বছৰৰ পিছত ৰিপিট হয়। এই 3টা কনচেপ্ট আপোনালোকে মনত ৰাখিব, ঠিক আছে। এতিয়া আহোঁ আগৰ শ্লাইডলৈ। 2000 চনৰ কেলেণ্ডাৰ পুনৰ কোন পিছৰ বছৰত ব্যৱহাৰ কৰিব পৰা যাব। এতিয়া কুৱেশ্যনটো আহিছে 2000 চনৰ কেলেণ্ডাৰ পুনৰ এতিয়া আমাক চনটো দিয়া আছে নহয় 2000, মন কৰক চনটো দিয়া আছে কিমান 2000। 2000ৰ ঠিক আগৰ বছৰটো কি আছিল, 2000ৰ ঠিক আগৰ বছৰটো কি হ'ব, 2000ৰ ঠিক আগৰ বছৰটো হৈছে 1999। আচ্ছা, এইটো আমাক দৰকাৰ নাই কাৰণ 2000টো নিজেই কি হয় 4ৰে ডিভাইড গৈ আছে, গতিকে এইটো নিজে লিপ ইয়াৰ হয়। কি হয়, লিপ ইয়াৰ। গতিকে 2000 চনটো যদি লিপ ইয়াৰ হয়, লিপ ইয়াৰ হ'লে 2000 নেক্সট 2000 চনৰ কেলেণ্ডাৰটো 28 বছৰৰ পিছত, তাৰমানে 2028 চনত ৰিপিট হ'ব। চেম ডেটে বাৰে একদম একজেক্টলি কপি পেষ্ট 2000 চনৰ কেলেণ্ডাৰ যদি আছে আপোনালোকে 2028 চনত নিকিনিলেও হ'ব, সেই কেলেণ্ডাৰটোকে চেম টু চেম চলি যাব, ঠিক আছে। নেক্সট এই কুৱেশ্যনটো আহোঁ। 2003 চনৰ কেলেণ্ডাৰ পুনৰ কিমান বছৰৰ পিছত ব্যৱহাৰ কৰিব পৰা যাব। এটা বছৰ দিয়া আছে 2000, কিমান দিয়া আছে 3 চন। 2003 চন যদি দিয়া আছে, আমাক এই দিয়া বছৰটোৰ ঠিক আগৰ বছৰটো কি বছৰ হয় চাব লাগিব। 2002। 2002টো লিপ ইয়াৰ হয় নেকি, নহয়। যদি লিপ ইয়াৰ নহয় তেতিয়াহ'লে কি ইয়াৰ হয়, জেনেৰেল ইয়াৰ হয়। দিয়া বছৰটো আমাৰ অলমষ্ট জেনেৰেল ইয়াৰে হয়, তাৰ আগৰটো জেনেৰেল ইয়াৰ হয়, তেতিয়াহ'লে কি হ'ব 11 বছৰৰ পিছত ৰিপিট হ'ব। 11 বছৰৰ পিছত তাৰমানে 2003 প্লাছ 11 কিমান হ'ব, 2000 কিমান হ'ব 24। 2024 চনৰ পিছত মানে অলৰেডি ব্যৱহাৰ হৈ গ'ল এইটো দেই। 2003 চনৰ কেলেণ্ডাৰ 2024 চনত ৰিপিট হৈ গ'ল। 100 বছৰত কিমানটা অধিবৰ্ষ লিপ ইয়াৰ থাকে, হাউ মেনি লিপ ইয়াৰ আৰ দেয়াৰ ইন 100 ইয়াৰ্ছ। 100 বছৰত কিমানটা লিপ ইয়াৰ থাকে, গতিকে কি কৰিব লাগিব 4ৰে ডিভাইড কৰি 1 এটা বিয়োগ কৰিব লাগিব। ইয়াৰ ফৰ্মুলাটো সেইটোৱে, 100ক 4ৰে ডিভাইড কৰি 1 এটা বিয়োগ কৰিব লাগিব, তাৰমানে 25 কিমান হ'ব, 4ৰে 100ক যদি ডিভাইড কৰে কিমান হ'ব, 25 হ'ব। 4 25 গুণ 100 হয়নে, তাৰ পৰা 1 যদি বিয়োগ কৰি দিওঁ তাৰমানে 24টা লিপ ইয়াৰ থাকে, ঠিক আছে। এইখিনিতে এটা কনচেপ্ট আপোনালোকে জানি ৰাখক, এটা হৈছে লিপ চেঞ্চুৰী। লিপ চেঞ্চুৰী কোনবিলাক, যিবিলাক ডাইৰেক্ট 4ৰে ডিভাইড যাব, মানে 400, এক্সাম্পল দি দিছোঁ 400, 800 হয়নে, 4 দুগুণ 8, 4 তিনিগুণ 1200 খ্ৰীষ্টাব্দ। তাৰপিছত আহিল 1600 পিছত কি আহিল 2000, বৰ্তমান 2000, যিটো একজেক্টলি 2000 যিটো চন আছিল 2000 চনটো। তাৰপিছত নেক্সট কি হ'ব, নেক্সট হ'ব 2400। এইবিলাক হৈছে লিপ চেঞ্চুৰী, 4ৰে ডাইৰেক্ট ডিভাইড হৈছে। ষ্টাৰ্টিং যিটো প্ৰথমৰ যিটো ডিজিট সেইবিলাক যদি 4ৰে ডিভাইড যায় সেইবিলাক হৈছে লিপ চেঞ্চুৰী, ঠিক আছে। তাৰপিছত নেক্সট আহিল চিম্পল চেঞ্চুৰী। এইকেইটাও লিপ ইয়াৰ হয় চিম্পল চেঞ্চুৰীবিলাক, কিন্তু একজেক্টলি প্ৰথম যিবিলাক ডিজিট সেইবিলাক 4ৰে ডিভাইড নাযায়। যেনে ধৰি ল'লোঁ 100 খ্ৰীষ্টাব্দ, 100টোক 1টোক 4ৰে ডিভাইড নাযায়, ঠিক আছে। নেক্সট আৰু কি হ'ব, তেনেকৈ 700 হ'ব পাৰে, য়েছ হ'ব 700টো, 7ক 4ৰে ডাইৰেক্ট কমপ্লিট ডিভাইড নাযায় 700, কিন্তু 700টো লিপ ইয়াৰ হয়নে নহয়, 4ৰে ডিভাইড কৰি চাব আপোনালোকে। তাৰপিছত 900, সেইবিলাক চিম্পল চেঞ্চুৰী হয়। আৰু কি হ'ব, আৰু 1500, জাষ্ট এইবিলাক এক্সাম্পল হয়। 1700, 1900 হয়নে, 2100, এইবিলাক হৈছে চিম্পল চেঞ্চুৰী। এতিয়া আহোঁ 100 বছৰত কিমানটা অধিবৰ্ষ থাকে, আমি ওলালোঁ কি হয় 4ৰে ডিভাইড কৰিব লাগে, 4ৰে 100ক 25 বাৰ যায়, 25 বাৰ 1 গ'লে 24টা থাকে। এতিয়া এই কুৱেশ্যনটোৱে যদি 400 বছৰত কিমানটা লিপ ইয়াৰ থাকে যদি দি দিয়ে, 400 বছৰত কিমানটা লিপ ইয়াৰ থাকে, এই কুৱেশ্যনটো যদি এনেকৈ যদি দি দিয়ে তেতিয়া কি হ'ব, ইয়াক এটা এক্সাম্পলৰ সহায়ত আমি ধৰোঁ আহক। 400টা বছৰ আমি ধৰি লৈছোঁ 1700, 1700ৰ পৰা 1800, 1800ৰ পৰা 1900, 1900ৰ পৰা 2000 হ'লে ইয়াত আমাৰ 4টা বছৰ ধৰি ল'লোঁ, 400টা বছৰ হ'ল 1700ৰ পৰা 1800, 1800ৰ পৰা 1900, 1900ৰ পৰা 2000।
গতিকে এই 4টা 400 বছৰ হৈ গ'ল গতিকে এই প্ৰথম 1700 বছৰটো চেঞ্চুৰী এইটো সিম্পল ইয়াৰ হয় ঠিক আছে সিম্পল চেঞ্চুৰী হয় এইটো এইবিলাক সিম্পল চেঞ্চুৰী হয় 1700টো সিম্পল চেঞ্চুৰী 1800টো সিম্পল চেঞ্চুৰী হয় হা তাৰপিছত 1900টো সিম্পল চেঞ্চুৰী হয় কিন্তু 2000টো কি হয় 2000টো হৈ গৈ লিপ চেঞ্চুৰী হয় অলপ আগতে আমি ডিসকাস কৰিছিলো 2000টো কিহত পৰে 2000টো লিপ চেঞ্চুৰীত পৰে হয়নে 2000টো যদি লিপ চেঞ্চুৰী হয় তেতিয়াহলে লিপ চেঞ্চুৰীত কি হয় এই কনসেপ্টটো নাহে -1 যে কৰিছিলো 100টা বছৰক 4ৰে ডিভাইড কৰি এক এটা যে বিয়োগ কৰিছিলো এইটো ইয়াত নহয় ঠিক আছে ইয়াত ডাইৰেক্ট 100 কি কৰিব লাগিব ডিভাইডেড বাই 4 কৰি এক বিয়োগ কৰিব আমাক কোনো প্ৰয়োজন নাই গতিকে 4 কিমান হ'ব 25 তাৰ মানে 25 ইয়াৰ্স আৰু নেক্সট 1900ত আকৌ এইবিলাক কনসেপ্ট আহিব 25 - 1 আহিব তাৰ মানে কিমান হ'ব 24 নেক্সট ইয়াত কিমান হ'ব 25 - 1 মানে কিমান হ'ব 24 নেক্সট এটো কিমান হ'ব 25 - 1 মানে কিমান হ'ব 24 গতিকে গুটে এই 400টা বছৰত কিমান হ'ব তাৰ মানে এই 400ক ডিভাইড কৰি কি কৰিব লাগিব 4ৰে ডিভাইড কৰি কি কৰিব লাগিব 400টা বছৰক 3 মাইনাস কৰিব লাগিব কাৰণ ইয়াত এক এটা মাইনাস হৈছিলে ভালকে মন কৰক এইটো বছৰত এক মাইনাস হৈছিলে এইটো বছৰত এক এইটো বছৰত এক গতিকে তিনিটা আমি প্ৰত্যেক 400 বছৰৰ পিছে পিছে আমি কি মাইনাস কৰিব লাগিব 3 এটা মাইনাস কৰিব লাগিব তাৰ মানে 4ৰে 25 4ৰে 400 কেবাৰ যায় 4ৰে 400 কেবাৰ যাব 100 বাৰ যায় 100ৰ পৰা 3 বিয়োগ কৰিলে কিমান হ'ব 97 কাৰণ প্ৰতি 400টা বছৰত 97টা লিপ ইয়াৰ থাকে ঠিক আছে সিম্পল চেঞ্চুৰী বিলাকত আমি এক এক মাইনাস কৰিব লাগিব আৰু লিপ চেঞ্চুৰীত কোনো এক মাইনাস কৰাৰ প্ৰয়োজন নাই গতিকে প্ৰত্যেক 400টা বছৰৰ পিছত মানে 97টা লিপ ইয়াৰ থাকে ঠিক আছে এই কনসেপ্টটো আপোনালোকে মনত ৰাখিব 400 বছৰত কিমানটা এয়া কোৱেশ্চনটো আছিলে ইয়াত 400 বছৰত কিমানটা অধিবৰ্ষ থাকে 400 বছৰত কিমানটা থাকিব তেতিয়াহলে 400 100ৰে ডিভাইড কৰি 3 মাইনাস কৰিব লাগিব সৰি 100 নহয় 4ৰে ডিভাইড কৰিব লাগিব 4ৰে মাইনাস ডিভাইড কৰি 3 মাইনাস কৰিলে কিমান হ'ব 97 হ'ব ঠিক আছে if 2 days before yesterday was Sunday then what will be the 3 days after tomorrow মানে এনেকুৱা ধৰণৰ কোৱেশ্চন কৰাৰ ধৰণটো হৈছে কি আমি লিখিব লাগিব yesterday today আৰু tomorrow এইগিটা আমি লিখি ৰাখিব লাগিব tomorrow ঠিক আছে yesterday today tomorrow তাৰ পিছত 1 2 3 এনেদৰে লিখিম ঠিক তাৰ আগত 1 2 3 এনেদৰে লিখি লব এতিয়া সক 2 day before yesterday যদি কালিৰ তাৰ মানে জুৱা কালিৰ দুদিন আগত তাৰ মানে এটো yesterday জুৱা কালিৰ দুদিন আগত এদিন দুদিন এই দুদিন আগত কি বাৰ আছিল বুলি কৈছে দুদিন আগত কি বাৰ আছিল সানডে বুলি কৈছে সানডে তেতিয়া হলে what will be the day 3 days after tomorrow tomorrow 3 দিনৰ পিছত তাৰ মানে এদিন দুদিন 3 দিন তাৰ মানে এই 3 দিনত কি বাৰ হ'ব হেতু লাগে ঠিক আছে কাইলৈ 3 দিনৰ পিছত কি বাৰ হ'ব কালিৰ পৰা তাৰ মানে 3 দিনৰ পিছত অহা কাইলৈৰ পৰা 3 দিনৰ পিছত কি বাৰ হ'ব হেতু লাগে গতি এটো যদি সানডে পিছত কি হ'ব মনডে টিউজডে ওয়েডনেসডে থাৰ্সডে ফ্ৰাইডে স্যাটাৰডে এগেইন সানডে আহিল ঠিক আছে কি বাৰ হ'ব সানডে গতিকে এনেকা কোৱেশ্চন বিলাক এই ধৰণে আপোনালোকে লিখি লব yesterday today tomorrow এনেকা লিখি লৈ 1 2 3 পিছফালে 1 2 3 এনেকা লিখি কোৱেশ্চনটো আগবাঢ়ি যাব আপোনালোকে নেক্সট এতিয়া চাওক যদি কালিৰ 4 দিন আগতকৈও 3 দিন আগত শুক্ৰবাৰ আছিল ঠিক তেন্তে আজিৰ 6 দিনৰ পিছত কি বাৰ হ'ব ঠিক একেন yesterday today আৰু tomorrow ঠিক আছে yesterday today tomorrow এইটা দিন হয় তাৰছত 1 2 3 ঠিক এগেইন 1 2 3 এনেকা লিখি ললো যদি কালিৰ 4 দিন if 3 days before 4 days before yesterday তাৰ মানে কালিৰ 4 দিন আগতকৈ এটো কালি হয় কালিৰ 4 দিন এদিন দুদিন 3 দিন 4 দিন ঠিক আছে 4 দিন তো সেই 4 দিনৰ কৈও 3 দিন আগত আকৌ এদিন দুদিন 3 দিন তাৰ মানে 5 6 7 এই 7 নম্বৰ দিনটো কি আছিল শুক্ৰবাৰ আছিল বুলি কৈছিল ফ্ৰাইডে আছিল বুলি কৈছে ঠিক আছে ফ্ৰাইডে তেতিয়া হলে আজিৰ 6 দিনৰ পিছত কি বাৰ হ'ব এটো আজি হয় আজিৰ 6 দিনৰ পিছত এদিন দুদিন 3 দিন 4 দিন 5 দিন 6 দিন তাৰ মানে এটো 3 এটো 4 এটো 5 এই 6 নম্বৰ বাৰটোত কি বাৰ হ'ব আমাক হেতু লাগে তেনেহলে ফ্ৰাইডে স্যাটাৰডে সানডে মানডে টিউজডে ওয়েডনেসডে থাৰ্সডে ফ্ৰাইডে স্যাটাৰডে সানডে মানডে টিউজডে ওয়েডনেসডে থাৰ্সডে ফ্ৰাইডে তাৰ মানে এটো ফ্ৰাইডে হয় ঠিক আছে
বুজি পাইছেনে? নেক্সট এই কুৱেশ্যনবিলাক আপোনালোকলৈ এৰিলোঁ, এই কুৱেশ্যনবিলাক আপোনালোকে কৰিব, ঠিক আছে? যদি কালিলৈ 4 দিন আগতকৈ 4 দিন আগত বৃহস্পতিবাৰ আছে তেনেহ'লে কালিৰ 2 দিনৰ পিছত কি বাৰ হ'ব, এনেকুৱা কনচেপ্টবিলাক আপোনালোকে এই 3টা কুৱেশ্যন কৰিব। এটা দুটা এই 2টা কুৱেশ্যন আপোনালোকে এৰিলোঁ। 1 এপ্ৰিল 2037 তাৰিখে কি বাৰ হ'ব এই কুৱেশ্যনবিলাক আপোনালোকে কৰিব, ঠিক আছে? এনেকুৱা ধৰণৰ কুৱেশ্যন আমি ডিছকাছ কৰিলোঁ। ৰাহুল 10 জুন 1992 তাৰিখে জন্ম হৈছিল, তেওঁ কি বাৰত জন্ম হৈছিল সেই একেই তাৰিখ বাৰটোৱে উলিয়াব লাগে। ইয়াত যেনিবা ৰাহুলৰ এটা নাম দি দিছে, সেইটো আপোনালোকে কৰিব, ঠিক আছে? এইবিলাক কুৱেশ্যন আপোনালোকে পাৰিব। জ্ঞানৰ জন্মদিন 28 ফেব্ৰুৱাৰী এই কুৱেশ্যনটো পাৰিব। 26 আগষ্ট 2012 কি বাৰ পাৰিব আপোনালোকে, কৰি যাব এই কনচেপ্টটোৰ সহায়ত। 1947 এইটো কৰি চাওঁ, ঠিক আছে? 15 আগষ্ট 1947 তাৰিখে কি বাৰ আছিল? 15 আগষ্টৰ আমাৰ স্বাধীনতা দিৱস আছিল, হয়নে? স্বাধীনতা দিৱস, স্বাধীনতা দিৱসত স্বাধীনতা বানানটো ভুল কৰিলোঁ নেকি বাৰু? লিখি চাওঁচোন এবাৰ, মোৰ অলপ আছামিজ উইক আছে, মোৰ স্বাধীনতা কোনটো হয় বাৰু? এইটোৱে হয়, ঠিক আছে? স্বাধীনতা দিৱস আছিল 15 আগষ্ট 1947 তাৰিখে কি বাৰ আছিল? আমাক লাগে এতিয়া বাৰটো লাগে। এতিয়া 15ক ডিভাইড কৰক 7ৰে, 15ক কেইবাৰ যায়? 7 দুগুণ 14, 14 এক বাকী থাকিল প্লাছ আগষ্ট মাহৰ কোড কি হ'ব? লিপ ইয়েৰ হওক জেনেৰেল ইয়েৰ হওক কোনো কথা নাই, আগষ্ট মাহৰ কোড হৈছে 3 প্লাছ 1947। এতিয়া এই 47ক কিহেৰে ডিভাইড কৰিব লাগিব? 47ক ডিভাইড কৰিব লাগিব 7ৰে। 7 6 গুণ 42 হয়, 42 আৰু কিমান থাকিল? 47 হ'বলৈ 5 থাকিল, 5 লিখিব লাগিব প্লাছ এবাৰ 7ৰে ডিভাইড কৰিব লাগিব 47ক, এবাৰ 4ৰে ডিভাইড কৰিব লাগিব। 47ক যদি 4ৰে ডিভাইড কৰোঁ কেইবাৰ যাব? 4 12 গুণ 48 হয়, 12 বাৰ নাযায়, 11 বাৰ যাব। 4 11 44 হয়, 11 বাৰ। আমাৰ 11টো প্ৰয়োজন হ'ব। গতিকে 1 3 কিমান হ'ব? 1 3 4, 4 5 9, 9 11 কিমান হয়? 9 11 20 হয়। 20ক এতিয়া 7ৰে ডিভাইড কৰক, 7 দুগুণ 14, 14 হ'লে কিমান থাকিল? 6 বাকী থাকিল, হয়নে? 7 দুগুণ 14, 6 বাকী থাকিল, য়েছ। 6 হ'লে মানে কি হ'ব? ছানডে, মনডে, টিউজডে, ৱেডনেছডে, থাৰ্ছডে, ফ্ৰাইডে, তাৰমানে ফ্ৰাইডে শুক্ৰবাৰ আছিল, হয়নে? আপোনালোকে চেক কৰিবচোন। 15 আগষ্ট 1947 তাৰিখটো, 47 চনৰ এটা দিনটো আমাৰ স্বাধীনতা, যিদিনাখন আমাৰ স্বাধীনতা হৈছিল, দেশ স্বাধীন লাভ কৰিছিল, সেই দিনটো শুক্ৰবাৰ আছিল, হয়নে নহয় বাৰু? চেক কৰিব এবাৰ, ক্ৰছ চেক কৰিব আৰু জনাব, ঠিক আছে?